তো কেনেকৈ কঁঠাল হ'ব? কি কঁঠাল এইটো? কঁঠাল এইটো হ'ল ডাউৱা কঁঠাল বুলি কয়। এই টিকলু কিলো গুটিকেইটা আছেতো গুটি। ভাল লাগিছে না? মৰম লাগিছে। গুটিটো আছে। আৰু ফ্ৰেছ ডাব আহি পাল, এইবিলাক ডাব আছে। যদি খাব বিচাৰে আপোনালোকে আহিব পাৰে। ডাব আহি পালে ফ্ৰেছ একদম জাষ্ট গাছৰ পৰা পাৰি লৈ আহিল দাদাই। লাগিলে খাব বিচাৰিলে আহিলে হ'ল। তো হাই হেল্ল' নমস্কাৰ, নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। তো আজি মোৰ দোকানত কি বস্তু পাব আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। চালিয়ে। তো আজি মোৰ দোকানত পাব এইবিলাক আম আছে, লোকেল আম আছে। তাৰপিছত এইবিলাক লেঙেৰা আম, আপেল আছে এইফালে এইবিলাক। তাৰপিছত অমিতা আছে এইবিলাক, আনাৰস, তৰমুজ আছে এইবিলাক, শুকান নাৰিকল আৰু তিয়ঁহ আছে। তিয়ঁহবিলাক শেষে পাল, বেছি নাই আৰু। তিয়ঁহ আছে, তাৰপিছত নেমু আছে, এইবিলাক লোকেল নেমু আৰু এইবিলাক আছে আপোনাৰ বেল, ভাল ভাল বেল আছে। লাগিলে খাব পাৰে, আহিলে হ'ল আপোনালোকে। হালধি আছে এইবিলাক। আৰু এইটো চব্জিটো খোৱাৰ কাৰণে এইটো ভাত কেৰেলা আছে, ভাত কেৰেলা, লোকেল আলু, আনাৰস আছে এইবিলাক, আনাৰস, এইবিলাক শুকান তেঁতেলী আছে, তেঁতেলী, চেনি চাম্পা কল, চেনি চাম্পা কল আছে এইটো। তেঁতেলী, চেনি চাম্পা কল, চাওক কিমান ডাঙৰ কলটো। তাৰপিছত চিপছ আছে, চিপছ শেষে পালে আৰু বেছি নাই আৰু, এই দুটাই আছে, শেষ হ'ল। আৰু আনিব লাগিব চিপছ, বেনানা চিপছ। তাৰপিছত মালভোগ কল আছে এইবিলাক আৰু ডাব আছে এইবিলাক। ডাব মালাই থকা, পানী থকা, যেনেকুৱা নালাগে কিয় আপোনালোকক সকলো প্ৰকাৰৰ ডাব আছে। লাগিলে আহিব পাৰে আপোনালোকে। শুকান নাৰিকল আছে এইবিলাক, চুনা নাৰিকল শুকান, লাগিলে আহিব পাৰে আপোনালোকে। তো এইফালে আনাৰস কাটা আছে, এইবিলাক আহিলে খাব পাৰিব। ফ্ৰেছ আনাৰস, একদম মিঠা হ'ব পুৰা আনাৰসবিলাক। যদি খাব বিচাৰে আহিলে হ'ল। অমিতা আছে, তাৰপিছত তৰমুজ আছে এইবিলাক। তৰমুজৰ কালাৰটো চাওক, দেখুৱাইছোঁ আপোনালোকক। এইটো চাওক, লেচুটো চাওক, লাগিলে আহিব পাৰে আপোনালোকে। এইটো একচুৱেলি বোম্বাই লেচু হয় আৰু লেচুটো খুবেই মিঠা আৰু ইয়াৰ গুটিটো সৰু আছে, মানে ভিতৰত দি থকা গুটিটো। তো খাব বিচাৰিলে আহিলে হ'ল। লেচু, বোম্বাই লেচু। গুড ইভিনিং সকলোকে। আৰু এতিয়া টাইম হ'ল 8:30, 8:31। এতিয়া সন্ধিয়া কঁঠাল পালোঁ দুটা, বজাৰৰ পৰা লৈ আহিলোঁ। আমাৰ ইয়াতে আবেলি একচুৱেলি বজাৰ হয়, ঢাকনাবাৰী বজাৰ। আপোনালোকক দেখাম কেতিয়াবা সেইখন বজাৰ। আমাৰ ওচৰৰে বজাৰ হয়, আমি নৰ্মেলি ওচৰৰ বজাৰখিনি তাৰ পৰা কৰি লওঁ, মানে শাক চব্জি বা মাছ যি কি লাগে তাৰ পৰা লৈ লওঁ। তো আপোনালোকক দেখুৱাম এদিন। তো আজি বজাৰৰ পৰা লৈ আহিলোঁ এইবিলাক কঁঠাল, আঠিয়া কল, এইটো চাওক, অমিতা, এইবিলাক লাগিলে আহিব। ফ্ৰেছ অমিতা, লোকেল অমিতা, লাগিলে আহিব পাৰে। গছতে মানে এইবিলাক পকিছে, ফ্ৰেছ একদম, লাগিলে আহিব পাৰে। এইবিলাক আঠিয়া কল লাগিলে আহিব পাৰে। শৰীৰটো ঠাণ্ডা ৰাখে, পেটটো ঠাণ্ডা কৰি ৰাখে আঠিয়া কল খালে। আপোনালোকে যেনেকৈ মালভোগ কল খায়, চেনি চাম্পা খায়, তো তেনেকৈ এইটো আঠিয়া কলটো খাব পাৰি। হেল্ডি, সৰু বাচ্ছাৰ কাৰণে এইটো একদম উত্তম, সৰুৰ পৰা বৃদ্ধলৈকে। এইটো কি কৰিব লাগে, খোৱাৰ পদ্ধতিটো হ'ল আপুনি বাকলিটো এইটো গুচাই কিনে ইয়াতে যিটো গুটি আছে, গুটিটো পেলাই কিনে পিঠাগুড়ি বা গাখীৰ লগত মিলাই কিনে খালে এইটো বহুত মানে ভাল এটা এনাৰ্জি। আমি এইটো কি বুলি কওঁ, প্ৰ'টিন পাউডাৰ যিটো যেনেকুৱা, ঠিক সেনেকুৱা ধৰণৰ এইটো তাতকৈ বেছি বহুত ভাল। যেনেকৈ বাহিৰত প্ৰ'টিন পাউডাৰ পোৱা যায়, তো সেই তাতকৈ বহুত এইটো বহুত ভাল। যদি আমি সেনেকৈ বনাই কিনে খাওঁ, এইটো শুকুৱাই খাব পাৰি, শুকুৱাই গুড়ি কৰি কিনে সেনেকৈও খাব পাৰি। তো তাৰপিছত ইয়াৰ আৰু এটা কি আছে, ইয়াৰ যিটো কলডিল, কলফুল যিটো আছে, সেইটো যথেষ্ট পৰিমাণে আইৰণ থাকে, তো সেইটো খাৱাৰ কাৰণে ভাল। তাৰপাছত ইয়াত যিটো বাকলিটো থাকে, গছটো, আৰু যিটো শিপাৰ যিটো মানে তলৰ অংশ, যিটো মাটিটোৰ যিটো থাকে কলগছডালৰ, তো এইটো শুকাই কিনে এইটো খাৰ প্ৰস্তুত কৰি কিনে ঘৰত খাব পাৰি। তো এতিয়া লাহে লাহে বন্ধ কৰিব লাগিব আৰু, কাৰণ 8:30 বাজিলে আৰু আজি ৰাতি অলপ বন্ধ কৰোঁতে টাইম লাগে। মোটামুটি আপোনাৰ দোকান বন্ধ কৰোঁতে 1.5 ঘণ্টা 2 ঘণ্টা লাগি যায়, কাৰণ বস্তুবিলাক ভালকৈ সজাব লাগে, থ'ব লাগে।
কঁঠাল এইটো কেনেকৈ কঁঠাল হ'ব? কি কঁঠাল এইটো? কঁঠাল এইটো হ'ল ডাউৱা কঁঠাল বুলি কয়। হয় নেকি? উম। ইমান এই টিকলু টিকলু গুটিকেইটা আছেতো গুটি। ভাল লাগিছে না? মৰম লাগিছে। গুটিটো আছে এইটো চাওক খুবেই কম। খাই কিন্তু ভাল লাগে। এয়া চাওক কঁঠালৰ মানে আমি ৰেৱা বুলি কওঁ। আপোনালোকে খাই কেনেকুৱা পায় কঁঠাল? কমেণ্টত জনাবচোন। তো সৰু কঁঠালটো মই কাটিলোঁ আৰু কাটি এতিয়া খাই কেনেকৈ লাগে এইটো এটা লৈছোঁ। এইটো একচুৱেলি ডাউৱা কঁঠাল বুলি কয়। তো আপোনালোকেও যদি এনেকুৱা কঁঠাল খাব বিচাৰে মোৰ দোকানলৈ আহিলে হ'ল। এইটো ডাউৱা কঁঠাল বুলি কয় একচুৱেলি। যদি থাকে দোকানত তেতিয়া পাই যাব। কঁঠাল ডাউৱা কঁঠাল। কঁঠালটো খাব ভাল আৰু এই গুটিটোও খাই কিনে ভাল। গুটিটোও ডাঙৰ আছে, এইবিলাক চাওক গুটিবিলাক ডাঙৰ আছে। কঁঠাল দিছ ইজ। তো আপোনালোকে যদি এনেকৈ হেল্ডি টেষ্টি ফ্ৰেছ ফ্ৰুট খাব বিচাৰে তেতিয়াহ'লে মোৰ দোকানলৈ আহিব পাৰে। আৰু মোৰ দোকানৰ এড্ৰেছটো হৈছে চালবাৰী। চালবাৰী মানে আপুনি যদি বৈতামাৰী সিফালৰ পৰা আহে বা চালবাৰী সিফালৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে চালবাৰী চক যিটো চাৰিআলি আছে সেইটো পাৰ হৈ আহিব লাগিব। আৰু চালবাৰী চকটো পাৰ হৈ আহিয়ে লেফ্ট চাইডে 2 নম্বৰ দোকানখন মোৰ হয়। এইটো এনেকৈ ৰাস্তাত আহি কিনে ইয়াতে আহিব মোৰ দোকানখন। আৰু যদি আপুনি বহলপুৰ, কোকৰাঝাৰ, বিলেচিপাৰা, চাপৰ, বহলপুৰ সিফালৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে তালগুৰি চকটো পাৰ হৈ আহিব লাগিব। আৰু তালগুৰি চকটো পাৰ হৈ আহিয়ে চালবাৰী নোপোৱাৰ আগত ৰাইট চাইডে 2 নম্বৰ দোকানখন মোৰ হয়। এনেকৈ ৰাস্তাত আহি কিনে ইয়াতে মোৰ পাব দোকানখন। আৰু বৰ্তমান আনাৰসৰ ছিজন, আনাৰসটো বহুত মিঠা। তো খাব বিচাৰে যদি সোনকালে আহক, আহি কিনে আনাৰস জুতি লওক। তো গতিকে আজিলৈ ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ। নতুন এটা ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ। জয় আহোম।